পুলিশ প্রশাসন কাম নাই ডিৰাগেটত পথ অৱৰোধ বিভিন্ন দল সংগঠন তথা স্থানীয় পুৰুষ মহিলাৰ সমূহ ৰাইজে আজি তিনিচুকীয়া খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰি বহিৰাগতৰ গুণ্ডাগিৰিক প্ৰশ্ৰয় নিদি ন্যায় বিচাৰি কৰা প্ৰতিবাদৰ ফলস্বৰূপে আৰক্ষীয়ে আটক কৰা প্ৰতিবাদকাৰীক বিনা চৰ্তে মুকলিৰ দাবীত এই অৱৰোধ। উল্লেখযোগ্য যে আজি তিনিচুকীয়াত যোৱা নিশা এজন অসমীয়া যুৱকক দলবদ্ধ আক্ৰমণ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই হুঁচিয়াৰ হৈ পৰে দল সংগঠন। ফলস্বৰূপে সংগঠনসমূহে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু কেইবাগৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে। তাৰ এই প্ৰতিবাদত জিলাখনৰ বিভিন্ন ঠাইৰ লগতে ডিৰাগগেটতো দল সংগঠন আৰু ৰাইজে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নামছে আপডেট নিউজ। মানুহকে আমি আচলতে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। লগতে এটা কথা আমি শেষ মুহূৰ্তত ক'ব বিচাৰোঁ যে আজি ইয়াত আচলতে যিখিনি পৰিৱেশ পৰিস্থিতি উদ্ভৱ হৈছিল, আমি ইয়াত পথ অৱৰোধ কৰি ৰাখোঁতে এইখিনি অৱশ্যে আমি এনেকুৱা ধৰণৰ হয়তো আগন্তুক সময়ত হয়তো আমি আৰু ইয়াতকৈ দুখ ভুগিব লাগিব পাৰে। আজি কোনোবাই চাহপাত আনিছে, তেখেতসকলৰ চাহপাতখিনি অলপ দেৰি হোৱাৰ কাৰণেই তেখেতসকলে ইয়াত যিটো অৱস্থা মানে তেখেতসকলৰ পৰা আমি ব্যৱহাৰ পাইছোঁ, এই পৰিৱেশখিনি কিন্তু তেখেতসকলৰ ককাই ভাই এজন ধৰি থকাহেঁতেন তেওঁলোকৰ কি অনুভৱ হ'লহেঁতেন? তেওঁলোক কি অসমীয়া নহয় নেকি? ব্যৱসায়টোৱে অকল কেৱল ব্যৱসায়টোৱে মানে কৰিব লাগে নেকি? আমি কি ব্যৱসায় কৰিব নালাগে নেকি? আমিওতো ব্যৱসায় কৰোঁ, আমাৰ কি ব্যৱসায় লছ হোৱা নাই নেকি? কিন্তু অসমীয়া জাতিৰ স্বাভিমান জীয়াই ৰখাৰ ক্ষেত্ৰত এদিন হয়তো আমাৰ ব্যৱসায় বন্ধ হ'ব পাৰে, দুদিন হয়তো আমাৰ ব্যৱসায় বন্ধ হ'ব পাৰে। তাৰ সেইখিনিকে যদি আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আগন্তুক দিনত আমাৰ ভৱিষ্যত প্ৰজন্মই কিন্তু এখন আঁঠু কাঢ়ি জীয়াই থাকিবলগীয়া অসমহে আমি দি থৈ যাব পাৰিম। এইখিনি কাৰণে কিন্তু সকলোৱে আমাক মানে সহযোগিতা লাগিব, প্ৰতিজন অসমীয়াৰ আমি সহযোগিতা কামনা কৰিছোঁ। আৰু শেষত আজি ইয়াত যিসকল ব্যক্তিয়ে নেখাই নবৈ পানী টুপি খাব নোপোৱাকৈ ইয়াত বহি আছিলোঁ আমি, আৰু এইখিনি মানুহক আমি আচলতে শ্ৰদ্ধাৰে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আগন্তুক সময়ত যিকোনো জাতীয় জীৱনৰ বাবে সংঘাত আহিব পৰা আৰু জাতীয় জীৱনৰ বাবে ক্ষতি হ'ব পৰা যিকোনো ধৰণৰ সমস্যা উদ্ভৱ হ'লে যাতে আপোনালোকে দলে বলে ওলাই আহে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোলৈকে আহ্বান জনাই আজি এই পথ বন্ধ কাৰ্যসূচীটি ইমানতে আমি স্থগিত ৰাখিছোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।